কলিয়াবৰৰ তেঁতুলগুৰিত মৰেল পুলিচিং ঘটনা। গৰু চোৰৰ সন্দেহত এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কেইবাজনো যুৱকৰ। মৰেল পুলিচৰ এটা দলে প্ৰহাৰ কৰে মানসিক বিকাৰগ্ৰস্ত যুৱকজনক। মানসিক বিকাৰগ্ৰস্ত লোকজনক পৰিয়ালৰ লোকৰ সহযোগত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়। আৰু ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে জখলাবন্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। কলিয়াবৰত সংঘটিত হৈছে মৰেল পুলিচিং ঘটনা। কলিয়াবৰৰ তেঁতুলগুৰিত মৰেল পুলিচিঙৰ ঘটনা। গৰু চোৰৰ সন্দেহত এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কেইবাজনো যুৱকৰ। মৰেল পুলিচৰ এটা দলে প্ৰহাৰ কৰে মানসিক বিকাৰগ্ৰস্ত যুৱকজনক আৰু মানসিক বিকাৰগ্ৰস্ত লোকজনৰ পৰিয়ালৰ লোকৰ সহযোগত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়। ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে জখলাবন্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। মোৰ ডাঙৰ দাদাটো মানে আপোনাৰ 11টামান বজাত হেৰাইছে। মানে ঘৰৰ পৰা ওলাই গ'ল। ওলাই যোৱাৰ পিছত আমি বহুত বিচাৰিলোঁ, জখলাবন্ধা আপোনাৰ তেঁতুলগুৰি এনেকৈ বহুত জেগাত বিচাৰিলোঁ। বিচৰাৰ পিছত আপোনাৰ 12:30মান বজাত খবৰ পাইছোঁ। তেনেকৈ তেঁতুলগুৰিৰ মানুহ উমেশ বুলি আৰু তীৰ্থ বুলি আৰু বাকী কেইটামান নাম আছে, এইটো নামটো মই মনত নাই বাৰু। এইকেইটা সিহঁতে মাৰিলে, মোক মাৰিলে, মোৰ দাদাটোক মাৰিলে। মাৰি পেলাই একদম গোটেই গাত চাত একদম ভৰি চৰি আঙুলি চাঙুলি ভাঙি দিলে। কি কাৰণে মানে আপোনাৰ এনেই পগলা, একো ক'ব নোৱাৰে। কি কাৰণত মাৰিছে মানে তাতে ভাবিছে গৰু চোৰ বুলি, সেইটো কাৰণে মাৰিছে। কৈছোঁ আমি, কোৱাৰ পিছতো মানা নাই সিহঁতে। মোকো মাৰিছে। দাদাটো মোৰ তেজপুৰ আছে। জখম বেছি হৈছে, চিৰিয়াছ পুৰা। আমি ন্যায় বিচাৰোঁ। এজাহাৰ দিছোঁ। ল'ৰাটো যদি এতিয়া যেনেকৈ মাৰিছে, এতিয়া যদি ল'ৰাটো বাই চান্স এক্সিডেণ্ট হৈ যায়, তেতিয়া যোনে মাৰিছে তেওঁলোকে এইটো দায়িত্ব ল'ব লাগিব। ল'ৰাটোৰ বয়স কিমান? বয়সটো 23 হৈছে। মানসিক অকণমান বিকাৰগ্ৰস্ত, বিকলাংগ আছে। আপোনালোকে দেখুৱাইছিলে এনেকৈ মানে হেৰিয়াত? দেখাইছোঁ। আছে আছে। ঘৰৰ পৰা কেনেকৈ গুচি গ'ল সি? মানে ঘৰতে আমাৰ লগতে শুয়ে আছিলে। ৰাতি দৰ্জা খুলি ওলালে যে আমিও মানে দিনটো কাম কৰিছোঁ ন, ভাগৰ আছে, আমিও টোপনি গ'লোঁ, ক'ব নোৱাৰোঁ। আপোনালোকে এনেই তেওঁক বান্ধি থয় নেকি? বান্ধি থওঁ। ঘৰতে থৈ দিওঁ মানে মই ক'তো নাযাওঁ ছাৰ, তাৰ কাৰণে মানে ৰুমত দৰ্জাটো বান্ধি থৈ দিওঁ। মানে ক'তো নাযাওঁ মই, এই ল'ৰাটোৰ কাৰণে মই ক'তো নাযাওঁ, ক'তো আলহী খাবলৈও নাযাওঁ, ক'তো নাযাওঁ। মানে এই ল'ৰাটোৰ মানে এনেবোৰত মই মানে ভাত খুৱাই দিওঁ। সি লেট্ৰিন কৰিলে ধৰি পেলাই নি মই লেট্ৰিন কৰাওঁ। তেওঁলোকে কৰিব নালাগিছিলে, কিন্তু আইন সিহঁতে হাতত তুলি ল'লে। আইন আছে, এইটো কাণনত দিব লাগিছিলে। চিনি পায় ৰমেশ বুলি মানুহটো, তেওঁ মোৰ ল'ৰা ইহঁতে বিচাৰি গৈছে। তেওঁক কৈছে মোৰ পগলা ভাই এটা ইয়াত আহিছে, যদি আপোনালোকে পাই যায় আমাক খবৰ দিব। তেওঁলোকৰ মোৰ অলৰেডি মোৰ নম্বৰো আছে তাৰ লগত। তথাপি মাৰাৰ আগতেই মানে খবৰ কৰি আহিছে সিহঁতক। মই মাক হিচাপে এতিয়া মই আইনৰ সহায় বিচাৰোঁ। এইটো মানে মই ৰাতি শুই আছোঁ, অনুমানিক 12টামান বাজিছে। তেতিয়া এজনে ফোন মাৰিলে মোক এই তেঁতুলগুৰিৰ পৰা, যে এখন গৰু চোৰ ধৰিছোঁ। তেতিয়া মই গ'লোঁ। যোৱাৰ পিছত মই চাইছোঁ তাক খুটাত বান্ধি থৈ দিছে। তাৰপিছত মই ইহঁতক ল'ৰাটোক চালোঁ, যে ল'ৰাটোক যে ইমান পিটি আছোঁ কিয় তহঁতে, চাই ল ল'ৰাটোক। পিছত কৈছে আপুনি চিনি পায় নেকি? মই কৈছোঁ মই ল'ৰাটোক মই চিনি পোৱা নাই। তাৰপিছত বৰদলঙৰ পৰা খবৰ আহিলে যে আমাৰ পাগলা ভাইটো হেৰাই গ'ল। অনুমান সেইটো টাইমত 1টামান বাজিছে। তেতিয়া মোক লৈ পেলাই ঘটনাস্থলীত গৈছে। যোৱাৰ পিছত মই ইহঁতক কৈছোঁ তাৰ গাৰ্জিয়ান আহিছে, ল'ৰাটো পাগল হয়, এই পাগলা ল'ৰাটোৰ বাপেক আহিছে, তাৰপিছত ককাই দুজন আহিছে, ল'বলৈ আহিছে তাক। এইটো ক'ব মোৰ ক্লিয়াৰ হোৱাৰ লগে লগে এই ল'ৰাজনক লৈ পেলাই ইহঁতে 2-3 চৰ মাৰিছে আৰু পেলাই ঘুচিয়াই আছে। তাৰ বাপেকটোকো মাৰিছে। পিছত মোকো মাৰিবলৈ আহিছে। এই 4টা মানুহে মোৰ কথাই মোকো মাৰিব আহিছে। সেইটোৰ টাইমতে আমাৰ জখলাবন্ধা থানাৰ আমাৰ আৰক্ষী গৈছে। তাৰপিছত তেওঁ উঠাই লৈ আহিলে। কলিয়াবৰৰ পৰা মণিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।